হয় আমি উপস্থিত হৈছোঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত। দৰং আৰু ওদালগুৰি জিলাৰ মুখ্য চিকিৎসালয় হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়। আৰু অসামৰিক চিকিৎসালয়ত বিভিন্ন ঘাট প্ৰতিঘাত বা বিভিন্ন বিতৰ্কৰ সোমাই যায় মঙলদৈ অসামৰিক চিকিৎসালয়। পৰৱৰ্তী সময়ত এক পানীৰ কেলেংকাৰী বুলি ক'ব লাগিব। যি পানী আছে, ৰাইনো নামৰ পানীৰ বটলত ওলাইছে বৰবিষ, বিভিন্ন ভেঁকুৰ সদৃশ, বিভিন্ন গুড়া সদৃশ বহু বস্তু ওলাইছে। ইতিমধ্যে যি স্বত্বাধিকাৰী, কেণ্টিনখনৰ স্বত্বাধিকাৰীয়ে বাৰে বাৰে পানীৰ যি স্বত্বাধিকাৰী আছিল তেওঁলোকক যোগাযোগ কৰিছে, কিন্তু তেওঁলোকে এতিয়াও যোগাসূত্ৰ ৰক্ষা কৰা নাই। আমি দেখুৱাইছোঁ এইসকল বটল, আৰু এইখিনি বটলত ইতিমধ্যে বহুত গুড়া ওলাইছে। আমি দেখুৱাইছোঁ এই বটলসমূহ ইতিমধ্যে বহুত গুড়া ওলাইছে, ভিতৰত বিভিন্ন ভেঁকুৰ আছে। আৰু ইতিমধ্যে কেণ্টিনৰ যি স্বত্বাধিকাৰীয়ে যোগাযোগ অব্যাহত ৰাখিছে যদিও তেওঁলোকে যোগাযোগ অব্যাহত কৰিব পৰা নাই। গাঢ়সকল আহিছে, গাঢ়সকল শংকিত হৈছে। মই পুনতে গাঢ়সকলৰ ওচৰলৈ যাম, গাঢ়সকলৰ আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম। গাঢ়সকল যিহেতু তেওঁলোকৰ ৰোগীসমূহ মঙলদৈ অসামৰিক চিকিৎসালয়তে আছে। পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি পুনতে এই পানী যি ৰাইনো নামৰ লিখা পানীৰ বটল আপুনি কি দেখিছে? পানীটোতো দেখা পালোঁ। এতিয়া আমি তাৰমানে পানীত বহুত লেতেৰা তাৰমানে ভিতৰত কিনিব আহিছিলোঁ, দেখা পাই তাৰমানে ভয়ে লাগি গ'ল। আগতো কিনিলোৱে, তেনেকুৱা ভালকৈ চোৱা নাছিলোঁ আৰু এতিয়া দেখা পাই ভয়ে লাগি গ'ল। আপুনি এবাৰ খাই দিলে? খালোৱে আগত। এতিয়া কি আহ্বান জনাব, প্ৰশাসনক কি আহ্বান জনাব এই ধৰণে? প্ৰশাসন মানে প্ৰশাসনে চাব লাগে এইবিলাকক। এতিয়া আৰু য'ৰ পৰা আহিছে পানীটো তেখেতক ধৰিব লাগে আৰু এইটো। এই ধৰণে আমি গাঢ়সকলৰ মতামত ল'বলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ এফালে ৰোগী আছে, আনফালে তেওঁলোকে পানী খাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে। আৰু যদি পানী খাব তেওঁলোকে চেষ্টা অব্যাহত ৰাখে তেতিয়াহ'লে তেওঁ বিপদত পৰিব, তেওঁ হয়তো বেমাৰী হৈ যাব পাৰে। স্বত্বাধিকাৰীগৰাকী আছে, পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ। এই পানীৰ বটলটোতে এটা নাম এটা লিখা থাকে, নামটো কি আৰু কেনেধৰণে আপুনি বস্তু দেখা পালে আৰু কেনেধৰণে আপুনি অব্যাহত ৰাখিলে? এইটো একচুৱেলি ৰাইনো কোম্পানী খাৰুপেটীয়া বুলি আমি গম পাওঁ। আমাক একচুৱেলি ইয়াৰে এজেণ্টে দিয়ে পানীটো। ইয়াৰ আগতেও এদিন অলপ গেদা টাইপৰ এটা পানী বটল পাইছিলোঁ, মই তেতিয়া কমপ্লেইন কৰিছিলোঁ, কিন্তু কমপ্লেইনটোত কোনো গুৰুত্ব নিদিলে। তাৰপিছত আকৌ এইটো পানী মই মানা কৰিছিলোঁ দিবৰ কাৰণে, তৎসত্ত্বেও দি গৈছে ভাল বুলি কৈ। তাৰপিছত যোৱাকালি ৰাতি মানুহ এজনে দেখা পালে পানীৰ ভিতৰত, মানে পানীৰ বটলটোৰ ভিতৰত গোটেই গেদা। তাৰপিছত আমি গোটেই ভালদৰে চালোঁ, গোটেই পানী বটলতে গেদা। এতিয়া মই ৰাতিপুৱা আহি, এইটো ৰাতিৰ কথা, ৰাতিপুৱা আহি মই বটলত যিটো কণ্টেক্ট নাম্বাৰ থাকে সেই কণ্টেক্ট নাম্বাৰটোত ফোন কৰিলোঁ যে আপোনাৰ ৰাইনো কোম্পানীৰ এইটো নাম্বাৰ নেকি? তেওঁ ক'লে ৰং নাম্বাৰ, আৰু এতিয়া কৰি আছোঁ, তেতিয়া ফোনটো কাটি দিয়ে। মানুহে বিপদৰ সময়ত পানী খাবলৈ আহে এই ধৰণে? হয়, পইচা দি পানী খায়, আৰু পইচা দি পানী খালে এনেকুৱা বেয়া পানী যদি দিয়ে মানুহৰ, আৰু বদনামটো আমাৰ মঙলদৈ আৰু চিভিল হস্পিটেলৰে হ'ব। গতিকে মই এইটো এটা তদন্ত হোৱা বিচাৰোঁ, আৰু মই এইটো তদন্তৰ কাৰণে আবেদন কৰিছোঁ। এই ধৰণে স্বত্বাধিকাৰী এগৰাকীৰ কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ। তেখেতে বাৰে বাৰে অনুৰোধ জনাইছে যে পানীৰ বটলসমূহত বিগত সময়ত এই ধৰণে গেদা ওলাইছিলে, তাৰপিছতে তেওঁলোকে উপায়ন্তৰ হৈছে, এই ধৰণে বটলসমূহ আনিছে, আৰু উপায় নাই, তেওঁলোকে বিমূৰত পৰিছে। স্বত্বাধিকাৰীসকলৰ যি নাম্বাৰ আছে, নাম্বাৰসমূহকো ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে, কিন্তু নাম্বাৰসমূহ কাটি যায়। আৰু কিছু আমি লোক আছে, আমি তেওঁলোকৰ ওচৰলৈ যাম। আৰু এই ধৰণে তেওঁলোকে পানী যদি বেয়া পানী ওলায়, এইগৰাকী বাইদেউ আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে যি পানী খাই আছে এতিয়া বৰবিষ বুলিয়ে ক'ব লাগিব, পানীত গেদা ওলাইছে বা গেদ ওলাইছে, ভেঁকুৰ ওলাইছে। এই ধৰণে যদি আপোনালোকে এই ধৰণে পানী ক্ৰয় কৰি খোৱাৰ পিছতো, বা এফালে ৰোগী থাকিলে আনফালে আপুনি পানীত যেতিয়া বৰবিষ ওলায়, তেনেধৰণে কি হ'ব, কি ভাবিছে আপুনি? তেনেহ'লে আমাৰো অসুখে হ'ব, তেনেকৈ ভাবিম আৰু। কিন্তু মই ইয়াৰ পৰা নিছোঁ, কিন্তু পোৱা নাই, কিন্তু কালিহে হৈছে বোলে গম পাই। আমাক কি আহ্বান জনাব, প্ৰশাসনক কি আহ্বান জনাব? তেওঁলোকক এতিয়া কি ক'ম, আমাক ভাল পানী দিয়াটোৱে বিচাৰোঁ, কাৰণ আমি যাতে অসুস্থ নহওঁ। হয়নে? এফালে ৰোগী আছে, তাৰপিছত যদি ৰোগীৰো যদি অৱস্থা এনে হয়, আমাৰ দুখীয়া চামৰ কি হ'ব? এই ধৰণে আমি মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আৰু ৰোগীসকলৰ এটাই কথা যে এফালে তেওঁলোকৰ ৰোগী আছে, আনফালে কেণ্টিনত তেওঁলোকে কিবা ভোকৰ সময়ত আহে পানী খাবৰ কাৰণে বা আন আন বস্তুসমূহ খাবৰ কাৰণে। তৎসত্ত্বেও যদি এই ধৰণৰ ভেঁকুৰযুক্ত পানী খাবলগীয়া হয়, তেতিয়াহ'লে কিন্তু তেওঁ বিপদত পৰিব পাৰে, তেওঁলোকৰ বেমাৰ আজাৰ হ'ব পাৰে। অতি সোনকালে দৰং জিলা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে ৰোগীসকলৰ অভিভাৱকসকলৰ লগতে আৰু কেণ্টিনখনৰ স্বত্বাধিকাৰী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।